উৰিয়ামঘাটত CRPFৰ উদ্যোগত তিৰংগা শোভাযাত্ৰা আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে দেশত ১৩ৰ পৰা ১৫ আগষ্টলৈ ৩ দিনীয়াকৈ তিৰংগা মহোৎসৱ উদযাপন কৰিবৰ বাবে দেশবাসী তথা বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনাইছে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে দেশৰ চুকে কোণে জনসাধাৰণে বিভিন্ন কাৰ্যসূচীৰে তিৰংগা মহোৎসৱ উদযাপন কৰিছে। जो आज हम लोग अपना तिरंगा यात्रा शुरू किए, अपना उरियम घाट ब्रिज से तेनाली से स्टार्टिंग किए, अपना उरियम घाट मार्केट होते हुए PS उरियम घाट वहाँ तक गए। फिर वहाँ से हम लोग रिटर्न पूरा इस एरिया में घर घर तिरंगा अपना जो प्रधानमंत्री की योजनाएं हैं, इसको हमारे कमांडेंट श्री सोमनाथ महाराणा जी के आदेश पर हम लोग अपने अपने क्षेत्र में इसका प्रचार किया गया और इसमें उपस्थित उरियम घाट अपना BM श्री प्रियम ज्योति फुकन सर और SDPO श्री दीपेंद्र पठार और उरियम थाना के OC ओलंकर बोरा उपस्थित थे। हम लोग संयुक्त अपना बच्चों के साथ स्कूल के बच्चे भी इसमें शामिल थे। हम लोग इसको अपना खुशहाली से जो हमारा स्वतंत्रता दिवस आने वाला है उसको हम लोग भरपूर साथ में मिलकर इसका प्रचार किया गया, जनता में इसकी जागरूकता लाई गई। ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী C ছেক্টৰৰ শান্তি শৃংখলাৰ দায়িত্বত নিয়োজিত 142 নং CRPF বাহিনীৰ উদ্যোগত উৰিয়ামঘাট আৰক্ষী থানা আৰু ৰেংমা সীমান্ত হাইস্কুলৰ সহযোগত এক তিৰংগা শোভাযাত্ৰা উলিওৱা হয়। ৰেংমা নদীৰ পকিদলঙৰ পূব প্ৰান্তৰ পৰা উৰিয়ামঘাট বজাৰৰ মাজেৰে উৰিয়ামঘাট আৰক্ষী থানালৈ উলিওৱা এই শোভাযাত্ৰাত ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰ, ধনশিৰি সীমান্ত দণ্ডাধীশ প্ৰিয়মজ্যোতি ফুকন, 142 নং CRPF বাহিনীৰ C ছেক্টৰৰ ছেক্টৰ কমাণ্ডাৰ কুণাল যাদৱ, উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰা, উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সভাপতি প্ৰতাপ গগৈ, ভালে সংখ্যক CRPF বাহিনীৰ আৰু অসম আৰক্ষীৰ জোৱান আৰু ৰেংমা সীমান্ত হাইস্কুলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ সকলোকে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।